নতুন বছৰৰ প্ৰথমটো দিনাই আবেলি ৫টা বজাত আমি হাজবেণ্ড ৱাইফ দুইজন ওলাই আহিছোঁ আৰু ওলাই আহিছোঁ খুব ধুনীয়া ঠাই এখনলৈ, পক্ষী উদ্যান বুলি কয় গোলাঘাটৰ সেই ঠাইডোখৰ। আৰু সেয়া হ'ল যোগীবিল। আৰু এই যোগীবিলতে আজি ৪-৫ দিনমান আগৰ পৰাই মই গমেই পোৱা নাছিলোঁ, ৪-৫ দিনমান আগৰ পৰাই চাগে ফ্লাৱাৰ ফেষ্টিভেল চলি আছে। আৰু সেই ফ্লাৱাৰ ফেষ্টিভেলৰ আজি একেবাৰে শেষৰটো দিন বুলি গম পায়। আৰু যিহেতু আজি ১ তাৰিখো সেইকাৰণে ওলাই আহিলোঁ। ওলাই আহি আছোঁ, সন্ধ্যাই হৈছেহি, অকণমান দেৰি হৈ গ'ল ওলাই অহা। আমি আহি এই ঠাইডোখৰ পাওঁ মানে সন্ধ্যা হৈছে আৰু এয়া লাইটবোৰ জ্বলিবলৈ আৰম্ভ কৰিছে। আৰু আমিও ফচি গৈছোঁ সেই গাড়ীৰ ভিৰত। এয়া দেখিছেনে কিমান গাড়ীৰ ভিৰ। গোলাঘাটবাসী একদম হিলদোল ভাঙি আহিছে নিশ্চয়। গাড়ীৰ ভিৰতেই গম পোৱা গৈছে জেগাডোখৰত কিমান ভিৰ হ'ব। এতিয়াও এই জেগাডোখৰ পাবলৈ ১ কিলোমিটাৰ বাকীয়ে আছে, কিন্তু গাড়ীখন একদম ৰখি গৈছে। আমি গাড়ী ৰাখি ৰাস্তাৰ কাষতে পাৰ্কিং দিছিলে, ৰাখি পেলাই এয়া দেখিছে খোজকাঢ়ি আহি আছোঁ। আৰু এয়া পিছফালে লাইটৰ পূৰা ৰমক জমক হৈ আছে গাড়ী ৰাখি। আৰু এতিয়া আমি খোজকাঢ়ি আহি এয়া পাবৰ হৈছে মেইন গেটডোখৰ। আমি খোজকাঢ়ি আহি ভালেই কৰিলোঁ, কাৰণ দেখিছেনে এয়া গাড়ীৰ লাইনত আমাৰ গাড়ীখনো ফচি থাকিলে হয় আৰু আমিও ফচি থাকিলোঁ হয়। সেইকাৰণে আমি ডিচিশ্যনটো ভালেই ল'লোঁ, খোজকাঢ়ি আহিলোঁ। আৰু খোজকাঢ়ি আহি এয়া গেট সোমাইছোঁ। আৰু গেট সোমাই ভাবিছিলোঁ মানুহ চাগে ভিৰ নহ'বই, আমি একে শেষত পৰিম চাগে, কিন্তু নহয়। এয়া দেখিছেনে কিমান ভিৰ। পিছতহে শুনা পাইছোঁ বোলে দিনতকৈ ৰাতিহে মানুহৰ ভিৰটো বেছি হৈছে, গতিকে আমি সেই ভিৰৰ মাজতে সোমাইছোঁগৈ। আৰু এতিয়া এয়া গেটৰ মুখতে বহি আছে টিকট দিয়া বাইদেউসকল। আৰু এই বাইদেউসকলৰ পৰা আমি এতিয়া এণ্ট্ৰি ফিজটো দি পেলাই টিকট ল'ম। টিকটটো লৈ আমি এয়া ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰলৈ সোমাই এয়া এখন ফুলৰ দোকানত সোমাইছোঁ। আৰু বাইদেউগৰাকীক সুধিছোঁ যে জেট প্লেন আছেনে নাই। আৰু বাইদেউগৰাকীয়ে ক'লে জেট প্লেন নাই বুলি, আৰু জেট প্লেন বোলে শেষ হৈ গ'ল। কাৰণ আমি একে শেষৰ দিনা আহিছোঁ আৰু যিমানখিনি ভাল ফুল আছিলে সেয়া মানুহে কিনি লৈয়ে গ'ল, একেবাৰে শেষৰখিনিহে পাইছোঁগৈ। সেইকাৰণে মই বিচৰা ফুলবিধ নাই বোলে। আৰু এয়া ভিতৰলৈ সোমাই গ'লোঁ। আৰু বাইদেৱে ক'লে জেট প্লেনৰ বংশধৰ বেলেগ এটা ফুল আছে বোলে, সেইটোকে চাবলৈ সোমাইছোঁ, কিন্তু মোক লাগে জেট প্লেনহে। গতিকে মই জেট প্লেনেই নিম বুলি আহিছিলোঁ। এতিয়া ভাবিলোঁ জেট প্লেনটো নেপালোঁ যেতিয়া ফুলৰ দোকানখনকে ইমূৰৰ পৰা সিমূৰলৈ ভালকৈ চাই লওঁ ফুলৰ পুলিবোৰ। আৰু ফুলৰ পুলি চাই বহুত ভাল লাগে, হয়নে নহয় বাৰু। আৰু ইয়াতে লগ পালোঁ এয়া মোৰ ল'ৰাটোক আৰ্ট শিকোৱা ছাৰ। আৰু এই ছাৰক চিনাকি কৰি দিলোঁ মোৰ হাজবেণ্ডৰ লগত। আৰু কাৰণ হাজবেণ্ড আগতে আমাৰ লগততো নাথাকেই, চাকৰি সংক্ৰান্তত ল'ৰাক যি শিকাব লাগে ময়ে শিকাইছিলোঁ। এয়া আৰ্টৰ ছাৰ বুলি এখেতে চিনি নাপায়, মই চিনাকি কৰি দিলোঁ তেখেতক। আৰু এই দোকানখন প্ৰকৃতি নাৰ্চাৰী। আৰু এই প্ৰকৃতি নাৰ্চাৰী দোকানখন হ'ল সেই ছাৰৰে, আৰ্টৰ ছাৰৰ। গতিকে তেখেতৰ দোকানত সোমাই ওলাই আহিলোঁ এতিয়া। আৰু এইফালে চাওকচোন, এয়া চাৰিওকাষে দেখিছেনে ফুলেই ফুল আৰু মানুহেই মানুহ। ফুল বুলি ক'লে সকলো মানুহে ভাল পায়, ফুল সকলোৰে প্ৰিয়। সেইকাৰণে সকলো ওলাই আহিছে এই মেলাখনলৈ ফুল কিনিম বুলি। আৰু সকলোৰে হাততে ফুলৰ এটা হ'লেও পুলি দেখা পোৱা গৈছে। আৰু এয়া মানুহ প্ৰায় লাহে ফুলৰ ফেষ্টিভেলৰ পৰা ঘৰমুখীয়া হ'বলৈ আৰম্ভ কৰিছে। ময়ো কেইবাখনো ফুলৰ দোকানত সোমালোঁ আৰু সুধিলোঁ জেট প্লেন আছেনে নাই। তেওঁলোকে নাই বুলি ক'লে, আৰু কিছুমানে ক'লে আনিছিলোঁ কিন্তু শেষ হৈ গ'ল। আৰু মই জেট প্লেনটো নাপাই অকণমান দুখিতই হ'লোঁ। কি কৰিম আৰু উপায় নাই, লেটকৈ আহিলোঁ যেতিয়া। আৰু এয়া দেখিছেনে মানুহে ফুল কেনেকৈ কিনিছে। আৰু ফুলৰ দোকানকেইখন দেখিও বহুত ভাল লাগিছে। ফুলৰ যিকেইখন দোকান সেইকেইখনৰ ওচৰৰ পৰা আহিবলৈ মন নাযায়, ফুলখিনি যেন চায়ে থাকিম তেনেকুৱা যেন লাগে। ইয়াৰ পাছত আমি অকণমান আগলৈ গ'লে পক্ষী উদ্যানখনৰ ভিতৰ ফালে আৰু বাকী আছে চাবলগীয়া। গতিকে আগলৈ গৈ এয়া ফুলৰ আন এখন দোকান পালোঁ। দেখিছে টাবত কিমান ধুনীয়াকৈ ফুলি থকা ফুলবোৰ থৈ দিছে। আৰু এই ধুনীয়া ফুলখিনিৰ কাষতেই এয়া দেখা পালোঁ তেখেত কোন আপোনালোকে চিনি পাইছেনে বাৰু। এয়া চাওকচোন, তেখেত হ'ল খুমটাই সমষ্টিৰ MLA মৃণাল শইকীয়াদেৱ। তেখেতক লগ পালোঁ। আৰু এইখিনিতে এয়া জুইও ফুৱাই আছে, কাৰণ বহুত ঠাণ্ডা। আৰু এইফালে ল'ৰা ছোৱালীয়ে পাৰ্কখনত খেলিও আছে। আৰু এইফালে থলুৱা শিপিনীয়ে বোৱা কাপোৰৰ ষ্টলো বহিছে। আৰু এইফালে লগ পালোঁ আমাৰ চিনাকিয়ে কিছুমান মানুহ, আৰু তেওঁলোকৰ লগত এয়া অলপ কথা বতৰা পাতিলোঁ। পাতি মেলি আমি
এফালে আগবাঢ়ি আহিলোঁ আৰু আগবাঢ়ি আহি দেখা পালোঁ এখন সুন্দৰ ৰেষ্টুৰেণ্ট আৰু এই ৰেষ্টুৰেণ্টখনতে ভাবিলোঁ কিবা এটা চাহ তাহ কিবা কিবি খাই যাওঁ আৰু এয়া সোমাই আহিলোঁ ভিতৰলৈ সোমাই আহি দেখিলোঁ বহুত ভিৰ হৈ আছে ঠাই নায়েই বহিবলৈ গতিকে অকণমান জেগা পাই আমি তাতে দুইজন বহিলোঁ বহি পেলাই ইয়াৰ অপেক্ষা কৰিছোঁ অৰ্ডাৰটো দি পেলাই আমাৰ অৰ্ডাৰটো কেতিয়া আহিব বুলি বাট চাই আছোঁ আৰু ইয়াত যিহেতু মানুহ বহুত ভিৰ হৈছে দোকানখনে মানে ৰেষ্টুৰেণ্টখনে চম্ভালিব পৰা নাই ভিতৰে বাহিৰে ইয়াত দেখিছে মানুহেই মানুহ আৰু সকলোৱে অৰ্ডাৰ যিহেতু বেলেগ আৰু সেই অৰ্ডাৰ মতে তেওঁলোকে সময়মতে বস্তুখিনি দিব পৰা নাই সেইকাৰণে অপেক্ষা বেছি সময় কৰিবলগীয়া হৈছে আৰু এয়া দেখিছেনে ডেকোৰেশ্যন কৰি ৰাখিছে লাইটটো পল আৰু জাপি দি আৰু এয়া দেখিছে মানুহে বাৰে বাৰে গৈ সুধি আছে আমাৰ অৰ্ডাৰটো কেতিয়া আহিব অপেক্ষা অন্ত পৰিল আৰু অন্ত পৰাৰ পাছত এয়া আমাৰ অৰ্ডাৰটো আহি পালে আমি কফি অৰ্ডাৰ কৰিছিলোঁ কিন্তু আমি কফি নাপালোঁগৈ চাহে পালোঁ চাহে হ'ব বুলি চাহেকে খালোঁ আৰু খাই পকৰি চাহ খাই ওলাই আহিলোঁ এয়া ওলাই আহি আমি এতিয়া ভাবিছোঁ আৰু বেছি দেৰি নকৰোঁ ঘৰ মুখে যাওঁ আৰু এয়া ঘৰলৈ যোৱাৰ আগে এটা সেলফি ল'লোঁ আৰু এয়া মিষ্টাৰ আহিছে আগবাঢ়ি আৰু এইফালে আগবাঢ়ি আহি থাকোঁতে আৰু এটা বহুত ধুনীয়া সেলফি পইণ্ট পালোঁ ফুলৰ তাতে এটা সেলফি ল'লোঁ আৰু সেলফি লৈ এয়া বাহিৰলৈ ওলাই আহি থাকোঁতে দেখা পালোঁ বহুতো মহিলাই এয়া দেখিছেনে ঢেঁকী পাতি লৈছে আৰু তাতে চাউলৰ গুড়া খুন্দিছে আৰু পিঠা বনাইছে আৰু চাহ বনাইছে এনেদৰে মানুহ যদি কোনোবা খাবলৈ যায় কিনি পেলাই তেওঁলোকৰ পৰা খাব পাৰে গতিকে তেওঁলোকেও তেওঁলোকৰ ব্যৱসায় কৰিছে বাৰু যি কি নহওক এই মেলাখন চাই বহুত ভাল লাগিলে ফুলৰ মাজত আজিৰ আবেলিটো কটাবলৈ পাই বহুত ভাল পালোঁ আৰু এতিয়া আমি এয়া ঘৰলৈ উভতি আহিছোঁ ইয়াৰ ৰাস্তাটো বহুত ভিৰ পাইছোঁ তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।